চলিয়ে আছে এটা প্ৰতিবাদ গঢ়ি উঠিছে প্ৰায় 10,000 লোকৰ গণসমাৱেশ হাফলঙত দেবলাল গাৰ্লুচা হাটাও অভিযান এই বাতৰিৰ প্ৰতিটো খবৰ আমি আপোনাক দি আহিছোঁ কিন্তু আৰু এটা নতুন সংযোগৰ কথা এই মুহূৰ্তত আপোনাক ক'ব খুজিছোঁ কি এই নতুন লিংক উমৰাংচু ট্ৰেজেডিৰে কি সংযোগ দেবলাল গাৰ্লুচাৰ গ্ৰেপ্তাৰ হোৱা পুলিচ নলিচা কোন ডিমা হাছাওৰ ভূমিত এতিয়া CEM দেবলাল গাৰ্লুচাৰ বিৰুদ্ধে নিজৰে দলীয় নেতাকৰ্মীৰ প্ৰতিবাদ চলিছে বিগত 1 জানুৱাৰীৰ পৰাই নিৰন্তৰে শুনা গৈছে দেবলাল গাৰ্লুচা হাটাও ধ্বনি পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য গাৰ্লুচাই ডিমা হাছাওত একনায়কত্ববতৰ শাসন চলোৱাৰ অভিযোগ উঠিছে হাফলঙত দেখা গৈছে প্ৰায় 10,000 লোকৰ গণসমাৱেশ ঠিক তেনেকুৱা সময়তে উমৰাংচু ট্ৰেজেডিৰে এক লিংক পোহৰলৈ আহিছে দেবলালৰ কি এই লিংক উল্লেখ্য যে উমৰাংচুৰ কয়লাখনিত এতিয়া মৃত্যুৰ আৰাও শুনা গৈছে তিৰিকিলুস্থিত 19 নং কয়লাখনিত ইতিমধ্যে 30 শ্ৰমিকৰ উপঙি থকা মৃতদেহ দেখা পোৱাৰ সন্দেহ কৰা হৈছে 300 ফুট দ খনিটো পানীৰে 100 ফুটলৈকে ভৰি পৰাৰ সৃষ্টি হয় হাহাকাৰময় পৰিৱেশ ভূগৰ্ভৰ ইমানেই পানী খনিটোত ভৰি পৰিল যে বিশাখাপট্টনমৰ পৰা অহা উদ্ধাৰকাৰী দুবাৰুৱেও থমকি ৰ'ব লগা হৈছে এতিয়া শুনক ঘটনাৰ টুইষ্ট উমৰাংচু ট্ৰেজেডিৰ মূল স্থান সেই কয়লা খনিটোৰ স্বত্বাধিকাৰ পুলিচ নলিচা অবৈধভাৱে চলি অহা খনিটোৰ গৰাকী পুলিচ দেবলাল গাৰ্লুচাৰ হালপুতি দেবলালৰ আশীৰ্বাদতে চলি আহিছিল নেকি মৃত্যু উপত্যকাহেন কয়লা খনিটো অবৈধ কয়লা খনিৰ গৰাকী পুলিচ নলিচাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগেও জনাইছে সেই কথা কিন্তু ইমান এটা ডাঙৰ ঘটনাৰ পিছত পুলিচ নলিচা আৰু দেবলাল গাৰ্লুচাৰ মাজৰ সম্পৰ্কই কৰবাত গাৰ্লুচা বিৰোধী প্ৰতিবাদৰ জুইকুৰাত আৰু অধিক বতাহ দিছে ডিমা হাছাওত একনায়কত্ববাদ ক্ষমতাৰ অপব্যৱহাৰ কুশাসন দুৰ্নীতি EMৰ ক্ষমতাক হস্তক্ষেপ আদি নানা অভিযোগেৰে জৰ্জৰিত দেবলাল গাৰ্লুচাৰ ইমেজত এতিয়া আন এক কালিকা কেৱল পত্নীৰ ভনীয়েকৰ স্বামী হোৱাৰ সুবাদতে পুলিচ নলিচাই সদম্ভে চলাই গৈছিল নেকি কয়লা খনিটো যিটো কয়লা খনিত ইতিমধ্যে 30 শ্ৰমিকৰ মৃতদেহ পোৱাৰ সন্দেহ কৰা হৈছে যিটো কয়লা খনিত এতিয়াও আবদ্ধ 20 জনতকৈ অধিক শ্ৰমিক কিমান বাচি আছে তাৰো নাই নিশ্চয়তা মুনাফা আদায়ৰ নামতে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে নেকি শ্ৰমিকক এই ঘটনাৰ তদন্ত হ'বনে হয় আমাৰ 1 জানুৱাৰীৰ পৰা আমাৰ হাতীখালী মানে মান্দাৰদিছা গেটতে আমাৰ হিয়ন্তে এটা প্ৰটেষ্ট কৰিছে দেবলাৰ এগেইনষ্টত আৰু আমাৰ সেকেন্ডত আমাৰ হাৰেঙ্গাজাও ডিৰেক্টৰা গেটতে তাতেও আমাৰ প্ৰটেষ্ট হৈছে এগেইনষ্টত আমাৰ বিজেপি হৈ বিজেপিৰ মাজতে কিবা এটা চলি আছে হিয়ন্তে তাৰপিছত আকৌ আমাৰ এতিয়া আজি 7 তাৰিখত আমাৰ ইয়াতে হাফলঙত গোটেই ডিমা হাছাওৰ মানুহ মিলি ইয়াতে এটা প্ৰটেষ্ট চলি আছে যে দেবলাল গাৰ্লুচা ডিমা হাছাও চলি আছে এইটো ভাবলেগে বৰদাস্ত নহয় এইটো কাৰণে এনেকে আজি হাজাৰ মানুহ ওলাব বাধ্য হৈ গ'ল আজি যাৰ ব্যক্তি প্ৰাণ হেৰুৱাইছে তাত সিহঁতক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু গোটেই পৰিবাৰক মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ ডিমা হাছাওত সম্প্ৰতি এইদৰে বিৰোধ চলিছে কুশাসনৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে হাজাৰ লোক হাতে হাতে প্লে কাৰ্ড বিজেপিৰ দলীয় পতাকা উমৰাংচু ট্ৰেজেডিৰ কথাবোৰো কাণে কাণ পৰিছেহি প্ৰতিবাদীৰ পোহৰলৈ আহিছে গ্ৰেপ্তাৰাধীন নলিচাৰ গাৰ্লুচাৰ সৈতে সম্পৰ্ক জোৰদাৰ হৈ গৈ আছে প্ৰতিবাদ এতিয়া ৰজাই জানে একাধিক অভিযোগেৰে অভিযুক্ত দেবলালৰ বিৰুদ্ধে তদন্ত চলিব নে কাৰোবাৰ পৃষ্ঠপোষকতাত কলিতে মৰহিব হাজাৰ জনতাৰ দেবলাল বিৰোধী মাত বিৰোধ আৰু শ্লোগান ব্যুৰো ৰিপৰ্ট NKTV+।